নমস্কাৰ, মই শবনম ইয়াছমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য বাতৰি, ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে শান্তি স্থাপনৰ দিশে আগবাঢ়িবলৈ G7 ৰাষ্ট্ৰসমূহে দুয়োখন দেশক সংযম ৰখাৰ আহ্বান জনাইছে। শনিবাৰে গ্ৰুপ অৱ 7 অৰ্থাৎ G7 ৰাষ্ট্ৰসমূহে এক গুৰুত্বপূৰ্ণ বিবৃতি প্ৰকাশ কৰি ভাৰত আৰু পাকিস্তানক সামৰিক উত্তেজনা হ্ৰাস কৰাৰ বাবে সংযম অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। এই গোটটোত অন্তৰ্ভুক্ত আছে কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। আৰু তেওঁলোকৰ লগতে ইউৰোপীয় সংঘৰ শীৰ্ষ প্ৰতিনিধিয়েও এই আহ্বানত অংশ লৈছে। G7ৰ বৈদেশিক মন্ত্ৰীসকলে কৈছে, আমাৰ লক্ষ্য হৈছে উত্তেজনাপূৰ্ণ এই পৰিস্থিতি শান্তিপূৰ্ণ ফলাফললৈ আগবঢ়া। আমি দুয়োখন দেশৰ মাজত নিৰাপত্তা স্থাপন বিচাৰো। অতি সামৰিক সংঘাতে সমগ্ৰ দক্ষিণ এছিয়াৰ স্থিতিশীলতালৈ গভীৰ ভাবুকি কঢ়িয়াই আনিব পাৰে। সেয়ে তেওঁলোকে চৰকাৰী পৰ্যায়ত প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰাৰ জোৰালো আহ্বান জনাইছে। ইফালে G7 ৰাষ্ট্ৰসমূহে 22 এপ্ৰিলত পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰো তীব্ৰ নিন্দা জনাইছে। এয়া স্পষ্ট যে বিশ্ব সমাজে ভাৰত-পাকিস্তানৰ মাজত সংঘৰ্ষৰ শেষ আৰু শান্তিৰ আৰম্ভণি বিচাৰিছে। এতিয়া চাবলগীয়া এয়াই যে কি পদক্ষেপ লৈ এই দুয়োখন শক্তিশালী পাৰমাণৱিক শক্তিধাৰী দেশে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।